নৃশংস শুনিলে আপোনাৰো গাৰ নোম হিয়ৰি উঠিব। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত পুনৰ সংঘটিত নৃশংস ঘটনা। এইবাৰ ঘটনাৰ স্থান কামপুৰত পত্নী আৰু পত্নীৰ প্ৰেমিকক হত্যা কৰিলে জয়কান্ত দাসে। স্বামী জয়কান্ত দাস নথকাৰ সময়তে ভাড়াঘৰৰ কোঠাত সোমাই আছিল পত্নী আৰু পত্নীৰ প্ৰেমিক। সেই সময়ত হঠাৎ উপস্থিত হয় জয়কান্ত দাস। পত্নী আৰু পত্নীৰ প্ৰেমিক টেট শিক্ষক ভাস্কৰ নাথক একেটা কোঠাত দেখি খঙত অগ্নিশৰ্মা হৈ পৰে স্বামী জয়কান্ত দাস। খঙৰ ভমকত পত্নী গীতাৰাণী দাস আৰু পত্নীৰ প্ৰেমিক ভাস্কৰ নাথক ৰদেৰে মৰিয়াই হত্যা কৰিলে জয়কান্ত দাসে। ঘটনাটো মানে গম পোৱা নাছিলা নেকি? ঘটনাটো আমি একো গম পোৱা নাই, ভাত খাই শুবলৈ লৈছোঁ। তেতিয়া সৰু ল'ৰাটো আহি পেলাই মাতিছে আণ্টি বুলি। তেতিয়া আমি দৰজাটো খুলি দিছোঁ। তেতিয়া কৈছে যে আমাৰ মাক মাৰি পেলালে। তাৰপিছত ল'ৰাটো আমাৰ ৰুমত সোমাই গৈছে। সোমাই যাওঁতে কৈছে যে দেউতাই আহি পেলাই এনেকৈ মাক মাৰি পেলালে। তাৰপিছত 108 ফোন কৰক, মই 108 ফোন কৰিলোঁ। তাৰপিছত 108 ফোন কৰাৰ পিছত আকৌ 108 কৈছোঁ, পুলিচ থানাৰ নাম্বাৰ নাছিলে মোৰ তাত। 108 কৈছোঁ যে কামপুৰ থানাক কণ্টেক্ট কৰক, এনেকৈ শিৱ মন্দিৰৰ ওচৰত। পত্নী আৰু পত্নীৰ প্ৰেমিক হত্যা কৰি জয়কান্ত দাসে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে কামপুৰ থানাত। স্বামী জয়কান্ত দাস কৰ্মসূত্ৰে কামপুৰৰ বাহিৰত থাকে আৰু কামপুৰত ভাড়াঘৰত বাস কৰিছিল জয়কান্ত দাসৰ পৰিয়াল। একেটা ভাড়াঘৰৰ চৌহদতে বাস কৰিছিল জয়কান্ত দাসৰ পৰিয়াল আৰু টেট শিক্ষক ভাস্কৰ নাথ। মানুহজনকে মাৰিছে? নাই, মাৰাটো আমি দেখাই নাই। ল'ৰাটো যেতিয়া ভিতৰত সোমাইছে তেতিয়া ল'ৰাটোহে কৈছে। তাৰপিছত ভিতৰত সোমাওঁতে মই ল'ৰাটো সোমাই লক কৰি দিলোঁ ভিতৰত। তাৰপিছত এই মানুহজন যিজন ল'ৰা মৰিছে, হয়, ল'ৰাজন ক'ত ঘৰ জানো? নাজানো, ইয়াত ভাড়া থাকে বুলি জানো। নামটো জানো নেকি? টিচাৰ বুলি জানো, ভাস্কৰ বুলি জানো। উপাধিটো লিখিছে ছাৰতে। পুথিমাৰি বুলি শুনিছোঁ। ভাস্কৰ নাথ মঙলদৈত ঘৰ নেকি? কিন্তু এতিয়া একেটা ভাড়াঘৰৰ চৌহদত থকাই যেন হৈ পৰিল কাট। নিহত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মংগলদৈত বুলি জানিব পৰা গৈছে। নিহত গীতাৰাণী দাস আৰু ঘাতক স্বামীৰ প্ৰকৃত ঘৰ কামপুৰৰ দেৱ নাৰিকলিত। News Desk Report, The Light News.